সঞ্চলিত দেৱানী পথৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অব্যাহত আছে দুই পক্ষৰ অৰিয়াউৰি অভিযোগ প্ৰতি অভিযোগ। এক নং জুটিয়া দিয়া নলচুপুৰী লুটুৰিয়া গাঁও লতা ততাৰী আদি চৰত দেৱানী মাতাবৰৰ অৰিয়াউৰি দুৰ্ভিক্ষময় জীৱন অতিবাহিত কৰিছে চৰাঞ্চলবাসীয়ে। অতিষ্ঠ হৈ একাংশ জনতাই সাব্যস্ত কৰিলে এইসকল দেৱানী মাতাবৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কামৰূপৰ গড়েমাৰী আৰু চমৰীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লটাৰী দিয়া নলজুৰপি লতি ততাৰী কৰাই ততাৰী আদি চৰত বিগত কিছুদিনৰ পৰাই দুটা ফৈদৰ মাজত চলি থকা অৰিয়াউৰিৰ ফলত বিৰাজ কৰিছে চৰম উত্তেজনাৰ। এটা পক্ষই আৰফান দেৱানী ইছমাইল দেৱানী আৰু ইয়াৰচান্দ নামৰ দেৱানীসকলৰ বিৰুদ্ধে বলপূৰ্বক দখল কৰি বিক্ৰীৰ অভিযোগ উত্থাপন কৰে যদিও আন এক পক্ষই নিদান আলী দেৱানী আৰু ছাবেদ আলী নামৰ লোকসকলৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ। মুঠতে বাৰিষাৰ পাছত যেতিয়া ব্ৰহ্মপুত্ৰৰ চৰবোৰ খেতিৰ উপযোগী হয় তেতিয়া একাংশ দেৱানী মাতাবৰে জনবল বাহুবলেৰে চৰৰ মাটি দখল কৰি সাধাৰণ মানুহৰ ওচৰত বিক্ৰী কৰি চলাই লুণ্ঠন ৰাজ বিক্ৰী কৰে শ শ বিঘা চৰকাৰী মাটি। অৱশেষত মাটিৰ এই দালাল ৰাজৰ বিৰুদ্ধে একাংশ ভুক্তভোগীয়ে লটাৰী দিয়া চৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। লগতে এইসকল দালাল ৰাজৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থাৰ জৰিয়তে দেৱানী পথৰ লগতে দালাল ৰাজ বন্ধ কৰাৰ আহ্বান জনায়। পৰা এই মাটিত বসবাস কৰি ল'ৰা ছোৱালী লৈ জীৱন নিৰ্বাহ কৰি আছোঁ। আমি 30 বছৰ খোৱাৰ পিছত আকৌ এই মাটিখিনি গৰাখহনীয়া লৈ যায় সম্পূৰ্ণ 4টা গ্ৰাম লুটিতাৰী লটৰী কৰাইতাৰী লটৰী দিয়া নলজহি এই 4খন গ্ৰাম গৰাখহনীয়া লৈ যায় আৰু 15-16 বছৰ পানীৰ তলত থকাত আকৌ উঠি যায়। এতিয়া আমি দুখীয়া মানুহ আগতে যেনেকৈ আছিলোঁ সেনেকৈ আহি দুই এটা ঘৰ বস্তি কৰি খেতি বাতি কৰি খাই আছোঁ, ল'ৰা ছোৱালী পোহপাল দি আছোঁ। এতিয়া কিছুমান মানুহ আহিছে, সেইবিলাক মানুহ জমিদাৰী ছিষ্টেম লাগে, সিহঁতৰ পৰা আমি মাটি বুজ ল'ব লাগে মাতাব্বৰ। গতিকে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ সেইবিলাক ছিষ্টেম বন্ধ কৰি দিব লাগে। 1 নম্বৰ জতিয়া দেয়ার যে রাকেট চাল ক্যান্সাল সংকটে দৌড়া দলে আমরা ডেকে নিছিল। তো আমরা কিছু আঞ্চলিক ডাইকা পইলাম পইয়া যেটা ইসমাইল দেওয়ানির বড় ভাই হে আগের দিনে মাতাব্বর আছিল, তার এই নির্দেশ মর্মে তার কথা মর্মে মাটিটা যেটা আমরা সিদ্ধান্ত দিচ্ছি সেই সিদ্ধান্তটা ইসমাইল দেওয়ানি আর পান্তানিরা মাইনে নেয় আবার এই ভেজাল চলতেছে, ক্যাশ মামলা চলতেছে, নাটি ধাওয়া দাওয়ি চলতেছে, কিন্তু ওই জায়গায় আমি নাই। আমি আমার ডাইকা নিছিল দৌড়া দলে করতে। তাতে আপনার জমি আছে নাকি? না না, ওনে আমার কোনো জমিও নেই। দৌড়া দলে করতে ডাইকা নিছিল যে কথাটা একটা সমদয় হোক। সমদয়টা হয়েছে ইসমাইল দেওয়ানির ভাই জুরেন দেওয়ানি তার নির্দেশ মর্মে সমদয়টা হয়েছে, কিন্তু এরা মাইনে নেয়। আমার এইটাই কথা। যার মাটি তাক পাওয়ার লাগে আর যে কিনে লিছে তার পয়সা রিটার্ন দেওয়া লাগে, বিশাল লাগে দেওয়ানির পর বিশাল লাগে। গাঁৱত এই 30 ঘর মানুষের মাটি কাইটা কেটা এই বেলেগ জায়গায় বেচছে, সেই 30 ঘর দাবি জানাইছে, এই যি কিনে নিছে বেদখল কৰি আছে। কোনে বিক্ৰী কৰিছিল? বিক্রি করছে আরফান দেওয়ানি বা ইসমাইল দেওয়ানি বা ইয়ারসান দেওয়ানি। এতিয়া বেদখল কোনে কৰি আছে? বেদখল এখন যার মাটি সেই যার নিজ মাটি হে বেদখল করছে, এই যি কিনে নিছে সেই উৎসব। কার আছিল মাটিখিনি? মাটিখিনি জাহের আলী। আপোনালোকে গম নাপায় নেকি যে আগৰ মাটিখিনি? আমি গম নাপাওঁ, এতিয়া গম পাইছো। যার মাটি জাহের বলা মানুহজনৰ দেৱানী কেনেকে বিক্ৰী কৰিল? নহলে দেওয়ানি তাক জোর করে লইছে, মাটি হলো 10 বিঘা দিছে, 9 বিঘা আর 8 বিঘা দিছে। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।